নমস্কাৰ, মোৰ নাম হাফিজুল মুন্সি। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMBY ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। মই এইটো ভিডিঅ'ৰ জৰিয়তে মই সকলো অংগনবাদী বাইদেউসকলক শিকাম যে কেনেকৈ PMMBY পৰ্টেলত ছেকেণ্ড চাইল্ডৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিম। ইয়াৰ কাৰণে ফাৰ্ষ্টত আপোনালোকে গুগল ক্ৰমত যাব, তাৰপিছত PMMBY চাৰ্চ কৰিব গুগলত। তাৰপিছত আমাৰ PMMBY পৰ্টেলত গৈ ইউজাৰ আইডি লগইন আইডি যেটো আছে হেতু তাত এন্ট্ৰি কৰিব। তাৰপিছত পাছৱৰ্ডটো দিব, তাৰপিছত ক্যাপচাটো দিয়াৰ পিছত লগইন কৰিব। তাৰপিছত ভেৰিফাই অপশ্যনত ক্লিক কৰিব। তাৰপিছত মোবাইলত OTP যাব 6টা সংখ্যাৰ, সেই OTPটো তাত এন্ট্ৰি কৰিব। তাৰপিছত এনেকৈ আপোনাৰ পৰ্টেলটো লগইন হ'ব আপোনালোকে। তাৰপিছত ইয়াতে চাব লেফট সাইডত 3টা লাইন আছে, এই 3টা লাইনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ডেটা এন্ট্ৰিত ক্লিক কৰি দিব। ডেটা এন্ট্ৰিত ক্লিক কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে, সেই অপশ্যনত ক্লিক কৰি দিব। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ PMMBY যেটো ফৰ্ম আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো, এইটো ফৰ্মটো ওপেন হ'ব। এই ফৰ্মটো ওপেন হোৱাৰ পিছত ফাৰ্ষ্টত আপোনালোকে চাব ইয়াতে ইজ বেনিফিচিয়াৰী এন এমপ্লয়ী অফ চেন্ট্ৰেল গভৰ্নমেণ্ট, ষ্টেট গভৰ্নমেণ্ট অৰ PSO, এইটো অলৱেজ নো হ'ব। যদি কোনো বেনিফিচিয়াৰী চেন্ট্ৰেল গভৰ্নমেণ্ট, ষ্টেট গভৰ্নমেণ্ট অৰ PSO আন্ডাৰত পাৰ্মানেণ্ট চাকৰি কৰি আছে তেনেহ'লে এইটো স্কিমৰ কাৰণে এলিজিবল নহয়। তাৰপিছত আপুনি চাব এপ্লাইং ফৰ, এই ডিটেইলছটো ভালকৈ সিলেক্ট কৰিব। এইটোত সেকেন্ড চাইল্ডত ক্লিক কৰি দিব। সেকেন্ড চাইল্ডত ক্লিক কৰাৰ পিছত ইয়াতে চাব সেকেন্ড চাইল্ড অপশ্যনত ব্লু টিক আহি গৈছে, ইয়াতে জাস্ট ক্লিক সিলেক্ট কৰিলে এটো হৈ যাব সেকেন্ড চাইল্ডৰ অপশ্যনটো। তাৰপিছত ইয়াতে চাব নাম্বাৰ অফ লিভিং চিলড্ৰেন। সেকেন্ড চাইল্ডৰ কেছত ইয়াতে 2 সিলেক্ট কৰিব লাগিব, 2 সিলেক্ট কৰি দিলো। তাৰপিছত ইয়াতে চাব ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড, এটো অলৱেজ ইয়েস হ'ব। তাৰপিছত ইয়াতে সৰু এটা বক্স আছে, এই বক্সটোত টিক মাৰ্ক কৰি দিব, জাস্ট ক্লিক কৰিলে টিক মাৰ্ক হৈ যাব। তাৰপিছত ইয়াতে বেনিফিচিয়াৰী নেমটো বহাই দিব, একজেক্টলি যেটো আধাৰ কাৰ্ডত লিখা আছে হেতু ইয়াতে বহাই দিব। নেমটো এন্ট্ৰি কৰাৰ পিছত ইয়াতে আধাৰ নাম্বাৰটো এন্ট্ৰি কৰিব। আধাৰ নাম্বাৰটো এন্ট্ৰি কৰাৰ পিছত আধাৰ অথেন্টিকেটেড হৈ গ'ল। তাৰপিছত ইয়াতে ওকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে বেনিফিচিয়াৰীৰ ডেট অফ বাৰ্থটো এন্ট্ৰি কৰিব। ডেট অফ বাৰ্থটো এন্ট্ৰি কৰাৰ সময়ত আগত ইয়াৰটো সিলেক্ট কৰি ল'ব। তাৰপিছত মান্থটো সিলেক্ট কৰিব। তাৰপিছত ডেটটো সিলেক্ট কৰিব। তাৰপিছত ক্যাটাগৰী সিলেক্ট কৰিব, যদি SC হয় SC সিলেক্ট কৰিব, যদি ST হয় ST সিলেক্ট কৰিব, যদি জেনাৰেল হয় বা আদাৰ ক্যাটাগৰীত হয় তেনেহ'লে আদাৰ্ছত সিলেক্ট কৰিব। তাৰপিছত মোবাইল নম্বৰত ক্লিক কৰিব। মোবাইল নম্বৰত ক্লিক কৰি মোবাইল নম্বৰটো ইয়াতে এন্ট্ৰি কৰি দিব। মোবাইল নাম্বাৰটো এন্ট্ৰি কৰাৰ পিছত মোবাইল নাম্বাৰটো কাৰ হয় হেতু সিলেক্ট কৰি দিব। যদি বেনিফিচিয়াৰী নিজৰ মোবাইল নম্বৰ হয় তেনেহ'লে সেলফত ক্লিক কৰি দিব। যদি হাজবেণ্ডৰ হয় হাজবেণ্ড ক্লিক কৰিব। ইয়াতে বহুত কেইটা অপশ্যন আছে, যাৰ মোবাইল নাম্বাৰটো সেই হিচাপত আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে চাব এলিজিবিলিটি প্ৰুফ, ইয়াতে ক্লিক কৰি দিব সিলেক্ট ডকুমেন্টস। ইয়াতে বহুত কেইটা ডকুমেন্টছৰ লিষ্ট আছে, ইয়াৰ ভিতৰত যিকোনো এটা ডকুমেন্টস দিলেই হ'ব। যদি আইদাৰ বেনিফিচিয়াৰী যদি ইশ্ৰাম কাৰ্ড থাকে ইশ্ৰাম কাৰ্ডত সিলেক্ট কৰি দিব। ইয়াতে সিলেক্ট কৰি দিব ইশ্ৰাম কাৰ্ড থাকিলে। ইনকাম সাৰ্টিফিকেট দিয়ে বিলো 8 লাখৰ, ইয়াতে এইটো সিলেক্ট কৰিব। যদি জব কাৰ্ড দিয়ে এইটো সিলেক্ট কৰি দিব, MG এনৰেগা জব কাৰ্ড। যদি কিবা কিষাণ সন্মান নিধিৰ কিবা ডকুমেন্টস থাকিলে এইটো সিলেক্ট কৰি দিব। যদি আয়ুষ্মান ভাৰত কাৰ্ড থাকে এইটো সিলেক্ট কৰি দিব। যদি বেনিফিচিয়াৰীটো BPL ৰেশন কাৰ্ড থাকে তেনেহ'লে এইটো সিলেক্ট কৰি দিব।
যদি বেনিফিচিয়াৰীটোৰ কিবা ডিজেবিলিটি চাৰ্টিফিকেট থাকে এইটো সিলেক্ট কৰি দিব আৰু যদি ৰেশন কাৰ্ড আছে বেনিফিচিয়াৰী তেনে লাষ্টটো সিলেক্ট কৰি দিব ওমেন বেনিফিচিয়াৰী হোল্ডিং ৰেশন কাৰ্ড আন্ডাৰ নেশনাল ফুড সিকিউৰিটি এক্ট NFS সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে ৰেশন কাৰ্ডৰ নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰি দিব তাৰ পিছত ৰেশন কাৰ্ডৰ নাম্বাৰটো এন্ট্ৰি কৰাৰ পিছত ইয়াতে চাব আপলোড ফাইল আমি ইয়াতে ৰেশন কাৰ্ডটো সিলেক্ট কৰিছো ইয়াৰ কাৰণে আমাৰ ৰেশন কাৰ্ডটো আপলোড কৰিব লাগিব ইয়াতে চাব আপলোড ফাইলত চুজ ফাইল বুলি এটা অপচন আছে সেই চুজ ফাইলত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে মিডিয়াত যাব মিডিয়াত গৈ যেটো আপোনাৰ ডকুমেন্টস হয় এই ডকুমেন্টসটো ইয়াতে সিলেক্ট কৰি লব কিন্তু এটা বস্তু মনত ৰাখিব যে ডকুমেন্টসটো আমাৰ 1 MB কে কম হ'ব লাগিব আৰু ডকুমেন্টসটো যাতে ক্লিয়াৰ হয় যেতিয়া ফটো ক্লিক কৰিব ডকুমেন্টসটো ক্লিয়াৰলি যাতে ভিজিবল হয় তাৰ পিছত ইয়াতে চাব MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰিব লাগিব MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এন্ট্ৰি কৰাৰ পিছত MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেচন ডেটটো এন্ট্ৰি কৰিব এটো MCB কাৰ্ডৰ ফ্ৰন্ট পেজৰ তলতে লিখা থাকে ইন কেস যদি লিখা না থাকে তেনেহলে ANC এন্টিনেটাল চেকআপৰ যেটো ডেট আছে সেই ডেটটো বহাই দিব তাৰ পিছত এতে চাব LMP ডেট লাষ্ট মেনস্ট্ৰুৱেল পিৰিয়ড ডেট এটো MCB কাৰ্ডত লিখা থাকিব হেতু এক্স্যাক্টলি বহাই দিব কিন্তু এটা বস্তু মনত ৰাখিব MCB কাৰ্ডত যেটো LMP ডেটটো লিখা আছে আৰু আপুনি যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব এইটো ডেট দুটা ডেটৰ মাজত যেটো গ্যাপ আছে এইটো 570 ডেছৰ ভিতৰত হ'ব লাগিব উইদিন 570 ডেছ হ'ব লাগিব যদি একদিনৰ বেছি হয় তেনেহলে এটো ৰেজিষ্ট্ৰেচনটো আমাৰ পোৰ্টেলত নলব তাৰ পিছত ইয়াতে এন্টিনেটাল চেকআপ ANC ডেট ইয়াতে ANC ডেটটো বহাই দিব ANC ডেটটো আপুনি MCB কাৰ্ডৰ সেকেন্ড পেজত পাই যাব ANC ডেটটো এন্টিনেটাল চেকআপ ডেটটো আৰু ৰেজিষ্ট্ৰেচন MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেচন ডেটটো সেমো হ'ব পাৰে বা বেলেগো হ'ব পাৰে তাৰ পিছত ইয়াতে চাব has the child been born এটো সেকেন্ড চাইল্ডৰ কাৰণে অলৰেডি yes হ'ব কাৰণ সেকেন্ড চাইল্ডৰ ৰেজিষ্ট্ৰেচনটো আমি কেতিয়া কৰিব যেতিয়া সন্তানটো জন্ম হ'ব আৰু সন্তানটো যদি ছোৱালী হয় তেনেহলে বেনিফিচিয়াৰী এই বেনিফিটটো পাব আৰু সন্তানটো জন্ম হোৱাৰ পিছত আমাৰ যেটো ভ্যাকসিনেশন থাকে সন্তানটোৰ আপ টু 14th উইক লৈকে সেই ভ্যাকসিনেশন প্ৰসেসটো কমপ্লিট হ'ব লাগিব তাৰ পিছত হে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিম আমি তাৰ পিছত ইয়াতে চাব একচুয়াল ডেট অফ চাইল্ড বাৰ্থ এটো সন্তানটোৰ জন্মৰ তাৰিখটো আমি ইয়াতে এন্ট্ৰি কৰিব লাগিব ইয়াতে তাৰ পিছত ইয়াতে চাব নাম্বাৰ অফ চিলড্ৰেন born in this pregnancy এটো 1 সিলেক্ট কৰিম অন হ'ব তাৰ পিছত টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ যদি সন্তানটো গভৰ্নমেন্ট হস্পিটেলত সিলেক্ট কৰিব যদি প্ৰাইভেট হস্পিটেলত হৈছে প্ৰাইভেটৰ সিলেক্ট কৰিব যদি ঘৰত হৈছে হোম সিলেক্ট কৰিব ট্ৰানজিট অঙ্গনবাদী সেন্টাৰ এই সবত আপোনালোকে সিলেক্ট কৰি লব এটো তাৰ পিছত ইয়াতে বেনিফিচিয়াৰীটোৰ সন্তানটো যদি গভৰ্নমেন্ট হস্পিটেল বা আইদাৰ প্ৰাইভেট হস্পিটেলত হৈছে তেনেহলে ইয়াতে নেম অফ চাইল্ড ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ ইয়াতে এই ইনষ্টিটিউটৰ নেমটো ইয়াতে এন্ট্ৰি কৰিব লাগিব উদাহৰণ হিচাপত এটো গভৰ্নমেন্ট হস্পিটেল হৈছে ধুবৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হিচাপত মই ইয়াতে সিলেক্ট লিখি দিলো তাৰ পিছত জেন্ডাৰ চাইল্ড 1 প্ৰথম সন্তানটো জেন্ডাৰটো কি আছিল মেল আছিল না ফিমেল আছে
সেই হিচাপত আপুনি সিলেক্ট কৰি দিব এইটো তাৰ পিছত বেনিফিচিয়াৰীৰ পৰা এটা কনফাৰ্মেশ্যন ল'ব এভেইলড বেনিফিট আন্ডাৰ JSY স্কিমৰ আন্ডাৰত বেনিফিচিয়াৰী টু বেনিফিট কিবা বেনিফিট পাইছে না নাই হেতুৰ বিষয়ে কনফাৰ্মেশ্যন ল'ব যদি ইয়েস হয় ইয়েস সিলেক্ট কৰিব যদি ন হয় নো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাব ওয়াজ ভ্যাকসিনেশন ৰেকৰ্ডেড অন MCB কাৰ্ড এটো অলৱেজ ইয়েস হ'ব কাৰণ ভ্যাকসিনেশনটো কমপ্লিট হোৱাৰ পিছতে আমি ফৰ্মখিনি ফিল আপ কৰিব পাৰিম তাৰ পিছত ইয়াতে চাব ফাৰ্স্ট সাইকেল অফ ভ্যাকসিনেশন গিভেন ভ্যাকসিনেশন এট বাৰ্থ জন্মৰ সময়ত যেটো ভ্যাকসিনেশন পাইছে সন্তানটো দিয়া হৈছে হে ডেটটো ইয়াতে বহাই দিব তাৰ পিছত ভ্যাকসিনেশন অন 6th উইক 6 সপ্তাহ যেটো ভ্যাকসিনেশন পাইছে এই ভ্যাকসিনেশন ডেটটো ইয়াতে বহাই দিব তাৰ পিছত ভ্যাকসিনেশন অন 10th উইকত যেটো ভ্যাকসিনেশন পাইছে সেই ডেটটো ইয়াতে বহাই দিব তাৰ পিছত ভ্যাকসিনেশন অন 14th উইকত যেটো ভ্যাকসিনেশন পাইছে সেই ভ্যাকসিনেশন ডেটটো ইয়াতে বহাই দিব ভ্যাকসিনেশন ডেটখিনি এন্ট্ৰি কৰাৰ পিছত ইয়াতে চাব হৰু বক্স আছে এটা চাইটা ভ্যাকসিনেশনৰ ডেটৰ ওপৰত চাব চাইটা বক্স হৈ আছে জাস্ট এই বক্সটো টাচ কৰিব ক্লিক কৰি দিলে এটা টিক মাৰ্ক আহি যাব সেই টিক মাৰ্কটো দি লব তাৰ পিছত ইয়াতে বেনিফিচিয়াৰী প্ৰেজেন্ট এড্ৰেছটো এৰিয়াটো সিলেক্ট কৰিব লাগিব আইদাৰ ৰুৰাল নে আৰবান তাৰ পিছত ইয়াতে এড্ৰেছটো টাইপিং কৰি দিব লাগিব আমাৰ তাৰ পিছত ষ্টেট আসাম ডিস্ট্ৰিক্ট ধুবৰী তাৰ পিছত ব্লকটো অটোমেটিক সিলেক্টেড আহিব কিটা তাৰ পিছত ভিলেজটো আমাৰ সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা তাৰ পিছত আমি পিন কোডটো এন্ট্ৰি কৰিম তাৰ পিছত ইয়াতে এছাইন অঙ্গনবাদী ইয়াতে অঙ্গনবাদী সেন্টাৰটোৰ নাম আৰু আইডিটো অটোমেটিকলি সিলেক্টেড আহিব তাৰ পিছত ইয়াতে চাব সাবমিট অপশন এটা আছে সেই সাবমিট অপশনত ক্লিক কৰি দিব এবাৰ সাবমিট অপশনত ক্লিক কৰাৰ আগত ফৰ্মটো ভালদৰে চাই লব ক্ৰস ভেৰিফিকেশন কৰি লব সকলো বস্তু শুদ্ধ আছে না কিবা ভুল হৈছে যদি কিবা ভুল হৈ আছে তেনেহলে এটো এডিট কৰি শুদ্ধ কৰি লব এটো শুদ্ধ কৰাৰ পিছত ইয়াতে সাবমিট অপশনত ক্লিক কৰি দিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত এটো এটা প্ৰিভিউ অপশন এটা আহিব ডিটেইলছ খিনি লিখা থাকিব আপুনি কি ফিল আপ কৰিলে সেই হিচাপত আপুনি এবাৰ ক্ৰস চেক কৰি লব তাৰ পিছত একদম তলত চাব এডিট আৰু সাবমিট বুলি দুটা অপশন আছে যদি কিবা এডিট কৰিব লাগে তেনে এডিট অপশনত ক্লিক কৰি এডিট কৰি লব পাৰে যদি কিবা এডিট কৰিব লগা নাই তেনেহলে সাবমিট অপশনত ক্লিক কৰি দিব তাৰ পিছত ইয়াতে চাব বেনিফিচিয়াৰী ইজ ৰেজিস্টাৰ্ড সাকসেসফুলি বেনিফিচিয়াৰীটো ৰেজিষ্ট্ৰেচন হৈ গল সেকেন্ড চাইল্ডৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন হৈ গল ইয়াতে চাব ওকে বুলি এটা অপশন আছে সেই ওকে টুত ক্লিক কৰি দিব এতিয়া আপোনালোকক ফুল ডিটেইলছ টু মই এক্সপ্লেইন কৰি দিলো যে সেকেন্ড চাইল্ডৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচনটো কেনেকৈ আমি কৰিব পাৰিম তো মই আশা কৰিম আপোনালোকে ভিডিওটো ভালদৰে চালে বুজি পাব গোটেই ডিটেইলছ প্ৰসেছত মই এক্সপ্লেইন কৰি দিছো ইয়াৰ উপৰিও যদি কিবা আপোনালোকে সমস্যাৰ সন্মুখীন হয় আপোনালোকৰ সেক্টৰ সুপাৰভাইজাৰ লগত কন্টাক্ট কৰিব বা মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে বা আমাৰ ডিস্ট্ৰিক্ট অফিসত আহিলে আমি সলিউশনটো দি দিম ধন্যবাদ